হেল্ল' এভৰিৱান, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আপোনাৰ আপোন চেনেল ইগাৰ এডুকেশ্যন আৰু মই অভিজিত মজুমদাৰে সকলো স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। আৰু গ্ৰেড 4 এটা চিৰিজ আমি বহু দিনৰ পৰা চলাই আছোঁ আৰু গ্ৰেড 4 এটা প্লেলিষ্ট বনোৱা আছে। প্ৰায় 15-16টা ক্লাছ মই ইতিমধ্যে এড কৰিছোঁ। প্ৰায় 150-60টা কুৱেশ্যন চল্ভ কৰিছোঁ। অ'কে, আৰু সেই বস্তুটো মই বন্ধ নকৰোঁ কাৰণ গ্ৰেড 4ৰ বহুত ল'ৰা ছোৱালী আছে যিসকলে কণ্টেণ্টৰ অভাৱত কৰবাত নকৰবাত প্ৰিপাৰেশ্যন অকণমান তেওঁলোক শ্ল' হৈ গৈছে। গতিকে মই যিহেতু মেথছ আৰু ৰিজনিঙৰ কণ্টেণ্ট দি আছোঁ, গতিকে এইটো বস্তু মই কণ্টিনিউ কৰিব লাগিব, অন্যথা কথাটো বেয়া হৈ যাব। গতিকে মই আকৌ ষ্টাৰ্ট কৰিছোঁ গ্ৰেড 4ৰ এটা নতুন ক্লাছলৈ। গতিকে সকলোকে স্বাগতম জনাইছোঁ। গতিকে গ্ৰেড 4ৰ ক্লাছ কেতিয়াও বন্ধ হৈ নাযায়। গ্ৰেড 4ৰ ক্লাছ চলি থাকিব, আপোনালোকে একদম নিশ্চিন্ত মনে থাকক। গ্ৰেড 4ৰ ক্লাছ কেতিয়াও মই বন্ধ নকৰোঁ, একদম পৰীক্ষা দিনলৈকে মই কৰাই থাকিম। ঠিক আছে, অ'কে। তো আগৰ ক্লাছবোৰ যদি চোৱা নাই প্লেলিষ্টত যাওক, তাতে গ্ৰেড 4 বুলি এটা প্লেলিষ্ট আছে। সেই গ্ৰেড 4ৰ প্লেলিষ্টটো কমপ্লিট চাওক, কাৰণ বহুত কুৱেশ্যন আছে, বহুত ক্লাছ আছে। অ'কে, মই ভাবোঁ আপোনালোকৰ বহুত মানে এতিয়ালৈ যদি কোনোবাই ষ্টাৰ্টো কৰা নাই, সেই ক্লাছকেইটা চাই পেলাই আমি ষ্টাৰ্ট কৰিব পাৰে। অ'কে, তো আজি আমি চাম গ্ৰেড 4ৰ এটা ইম্পৰ্টেণ্ট ক্লাছ। ইয়াতো আমি কিছুমান ভাল ভাল প্ৰশ্ন আনিব চেষ্টা কৰিছোঁ, ভাল ভাল প্ৰশ্ন কিছুমান আমি দেখাব চেষ্টা কৰিছোঁ। চাই লওক কেনেকুৱা হয়। এখন অসমীয়া মিডিয়াম গাইডবুক, এখন ইংলিছ মিডিয়াম গাইডবুক। যদি আপোনালোকে ভাবে যে এইটো প্ৰিপাৰেশ্যন কৰাৰ সময় আছে, তেন্তে ইংলিছ মিডিয়াম আৰু অসমীয়া মিডিয়াম গাইডবুক দুখন আপোনালোকে ল'ব পাৰে। আমি যিমানখিনি পাৰোঁ সিমানখিনি মই দুখন কিতাপত ভালকৈ কণ্টেণ্ট দিবৰ কাৰণে চেষ্টা কৰিছোঁ। ঠিক আছে, তো আগবাঢ়িছোঁ। আজি আমাৰ প্ৰথমটি প্ৰশ্ন, আৰু প্ৰথমটি প্ৰশ্ন আপোনালোকৰ সন্মুখত এয়া, আৰু প্ৰশ্নটো কি কৈছে চাই লওক। আৰু কেতিয়াবা এটা দুটা কুৱেশ্যন কেতিয়াবা ৰিপিট হৈ যাব পাৰে। চাব ধৰিছোঁ মই 15-16টা ক্লাছ দিছোঁ, তাতে ক'ৰবাত ধৰা এটা কুৱেশ্যন দিছোঁ আৰু ধৰা ইয়াত আহি গ'ল, সেনেকুৱা হ'ব পাৰে কেতিয়াবা দেই। গতিকে সেইটো বস্তু অলপ এডজাষ্ট কৰি ল'ব, কাৰণ মনত নাথাকে কিমান বা কুৱেশ্যন দিছোঁ, কিমান দিনটোত কিমান ক্লাছ কৰি হিচাপ নাই, ক'ত কুৱেশ্যন কোনটো দিওঁ কি দিওঁ। কেতিয়াবা এনেকুৱা কমন হৈ গ'লে একো এটা ৰিভিজন কৰি ল'ব। ঠিক আছে, কেতিয়াবা হৈ যাব পাৰে এটা দুটা। ইয়াতে চোৱা, এই যোনটো ৰ ইংৰাজীত অফ বুলি কয়, ইয়াৰ মিনিংটো হৈছে পূৰণ। ঠিক আছে, মানে ইয়াতে আছে কি এক্স, ৰ মানে হৈছে পূৰণ। অ'কে, 5% মানে হৈছে কি তলত এটা 100 আছে, প্লাছ 3 বাই কি আছে 10, আৰু এইফালে কি আছে 20। ঠিক আছে, এক্সটো এনেকৈ আছে, ৰ মানে পূৰণ, 5% গুচাই দিছোঁ, তলত 100 আহিছে, প্লাছ 3/10 ইকুৱেল কিমান 20। এতিয়া মই অকণমান চিম্প্লিফাই কৰিছোঁ। 5দি ইয়াক কাটিলে কেইবাৰ যাব 20 বাৰ, তলত অকল কোন থাকিলে 20, এক্সটো ওপৰত লৈ যোৱা এক্স, প্লাছ ইয়াত কিমান আছে 3/10, আৰু এইফালে কোনি আছে 20। ঠিক আছে, ইয়াৰ পৰা যদি তুমি 10 আৰু 20ৰ লসাগু ওলাই চোৱাচোন, 10 আৰু 20ৰ লসাগু 20, কিয় সৰুটোৱেদি ডাঙৰটোক যদি হৰণ কৰিব পাৰি তেন্তে ডাঙৰটোৱে কি হৈ যায় লসাগু হৈ যায়। মনত থাকিব, 20 কাটা গ'ল, অকল কোন থাকিল এক্স, 10 ইয়াক কাটিলে 2 বাৰ 2 3 গুণ কিমান 6, দিছ ইকুৱেল টু কিমান 20 হ'ব। ইয়াতে অকল কোনি আছে x প্লাছ 6, 20টোৱে হৰণ হৈ আছে, এইফালে লৈ যাওঁ পূৰণ, 20 পূৰণ কৰিলে কিমান 400। তো দিয়াৰ ফৰ x ইকুৱেল টু প্লাছ 6টো ইফালে গ'লে কি হ'ব মাইনাছ, আৰু 400ৰ পৰা যদি 6 গুচি যায় তেতিয়া কি থাকিব 394। এনেকুৱা অপশ্যন ক'ত আছে? অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ। এইবোৰ হৈছে ইকুৱেশ্যন চলভিঙৰ কুৱেশ্যন, আৰু ইকুৱেশ্যন চলভিঙৰ কুৱেশ্যন পৰীক্ষাত একদম চাব লাগিব, যিহেতু পৰীক্ষাত আহিব, গতিকে আপোনালোকে চাবই লাগিব। ঠিক আছে, প্ৰব্লেম নাই, ক্লিয়াৰ? অ'কে, তো নেক্সটটো কৰোঁ। অ'কে, next question. The area of an equilateral triangle with side 2√3 cm. Okay, সমবাহু ত্ৰিভুজৰ কালি ওলাব দিছে দেই। সমবাহু ত্ৰিভুজৰ কালি সূত্ৰটো খুবেই ইম্পৰ্টেণ্ট। অ'কে, সমবাহু ত্ৰিভুজৰ কালি সূত্ৰটো কি না, √3/4 ইনটু a স্কুৱেৰ, √3/4 ইনটু a স্কুৱেৰ। এই যদি a লিখিছোঁ ন, a মানে হৈছে কি যিটো ত্ৰিভুজৰ কথা কোৱা থাকিব, এই সমবাহু ত্ৰিভুজ মানে কি তিনিটা বাহু সমান, এই সমান বাহু এটা নাম দিছোঁ মই a। অ'কে, সেই সমান বাহুটো ইয়াত আছে √3/4 ইনটু a স্কুৱেৰ। অ'কে, √3/4 a স্কুৱেৰ মানে এই যোনটো বাহু কিমান আছে 2√3 লগত আছে স্কুৱেৰ। অ'কে, চিম্প্লিফাই কৰা, √3 লগত কি আছে 4, a স্কুৱেৰটো 2 লগত 2 2 গুণ কিমান 4, a স্কুৱেৰটো ইয়ালৈ আহিলে এটা এটা কাটা গ'ল, অকল কোন থাকিল 3 হ'ব, 4 4 কাটা গ'ল, অকল কোন থাকিল 3 আৰু √3। দ্যাট মিন্স 3 আৰু √3 পূৰণ কৰিলে 3√3। অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ। কেৱল মনত ৰাখিবা সমবাহু ত্ৰিভুজৰ কালিৰ সূত্ৰটো চাব লাগিব, আৰু সমবাহু ত্ৰিভুজৰ কালিৰ ওপৰত প্ৰশ্ন ইতিমধ্যে বহু জাগাত আহিছে। অ'কে, বিভিন্ন পৰীক্ষাত আহিছে, গতিকে আহিলে যাতে মিছ নহয় সেই বস্তুটো গুৰুত্ব দিবা। ঠিক আছে, তো কেনেকুৱা লাগিছে চোৱা কুৱেশ্যনটো। তো নেক্সট কুৱেশ্যন চাওঁ এতিয়া। সুধিছে ইয়াৰ পৰা কি বিয়োগ কৰিলে এইটো পাম। অ'কে, ইয়াৰ পৰা কি বিয়োগ কৰিলে এইটো পাম। অ'কে, ইয়াৰ পৰা কি বিয়োগ কৰিলে, চাপ'জ ধৰিছোঁ এইটো আছে -5ৰ তলত 7 মাইনাছ কিবা এটা বিয়োগ কৰিব লাগে, কিবা এটা। অ'কে, কিবা এটা বিয়োগ কৰিলে আমি কি পাম -1, এই কিবাটো ওলাব লাগে। ঠিক আছে, তো কিবাটোৰ মই কিবা এটা নাম দিওঁ। অ'কে, কিবাটোৰ মই কিবা এটা নাম দিওঁ, আৰু সেই কিবাটোৰ নাম দিওঁ মই চাপ'জ x। ঠিক আছে, মানে সুধিছে ইয়াৰ পৰা এইটো বিয়োগ কৰিলে এইটো হয়, মানে এইটো মানে কোন সুধিছে তোমাক।
ঠিক আছে ইয়াৰ পৰা কি কৰিবা তুমি -5/7 টো ইয়াত থাকিলে সেই -1 টো ইফালে লৈ কি হ'ব +1 আৰু -x টো ইফালে লৈ যোৱা কি হ'ব +x হ'ব ইয়াতে কি থাকিলে 7 -5 7 1 গুণ কিমান 7 ইয়াতে অকল কোনি আছে x ওকে তল 7 টো থাকি গল ওপৰত দটা ডাঙৰ কোনি 7 7ৰ আগত কি আছে যোগ তো দিব নালাগে দটা চিন বেলেগ বেলেগ 7 ৰ 5 গলে কিমান 2 that means answer is 2/7 কোড আছে option C is the correct answer option C is the correct answer তো মই এটা ক্লাস কৰিলে যেটা সময় মই বৰ বেছি 20-25 মিনিটৰ ভিতৰত ক্লাসটো শেষ কৰি দিও কিয় এই ইমানটা কোৱেশ্চন কৰি কোৱেশ্চন ইস্কাটা ইচ্ছা কৰি মই লাহে লাহে গৈ পেলাই 1 ঘন্টা লৈকে নিব পাৰো কোনো কথা নাই 1 ঘন্টা ম্যাক্সিমাম 1 ঘন্টা ক্লাস তুমি চাবা বেলেগ বেলেগ প্ল্যাটফৰ্মত চাবা ইমান মানে প্ৰশ্ন কৰে 10-12টা প্ৰশ্নই কৰে ওকে 1 ঘন্টাত কিন্তু 1 ঘন্টা সময় লয় গতি মই সেই 1 ঘন্টা যেহেতু মই কম সময়ত 20-25 মিনিটতে যদি মই 10টা দিব পাৰো 12টা দিব পাৰো দেন মই কিয় 1 ঘন্টা তোমাৰ এটা নষ্ট কৰো সেইকাৰণে মই টাইমটো যিমান পাৰো কিমান কম টাইমত কৰিব চেষ্টা কৰো তেতিয়া এটলিষ্ট কোনোবা যদি ব্যস্ত থাকে ন এটলিষ্ট 20 মিনিট সময় ওলাব পাৰে 1 ঘন্টা সময় ওলাব নোৱাৰিব পাৰে ডেইলি 20 মিনিট সময় এটা সবে ওলাব পাৰে সেইকাৰণে কম টাইমত কোৱেশ্চনখিনি বেছিকৈ দিব ট্ৰাই কৰো ঠিক আছে নেক্সট ওয়ান এখন টপ 20 টেষ্ট সিৰিজ অসমীয়া আৰু ইংৰাজী দুয়োটা মাধ্যমৰ এখন কিতাপ হয় আৰু ইয়াতে আমি জেনেৰেলি অল সাবজেক্ট ইয়াত ইনক্লুড কৰিছো যি সাবজেক্ট আছে গোটেই সাবজেক্ট ইয়াত ইনক্লুড কৰিছো গতিকে চাই লওক কেনেকুৱা কিতাপখন সবতে এভেইলেবল আছে তোমাৰ নিজৰ ওচৰত দোকানতো এভেইলেবল আছে তো ল'ব পাৰা নেক্সট কোৱেশ্চন দ্য প্ৰডাক্ট আমি কি ওলাব লাগে পূৰণফল কাৰ পূৰণফল -7 আৰু -3 ৰ মাজৰ অখণ্ড সংখ্যা চাবা দেই -7 আৰু -3 ৰ মাজৰ বুলি কৈছে মাজত তো এটা নাম্বাৰ লাইন হয় সাপোজ ইয়াতে -7 আছে ইয়াতে -6 ইয়াতে -5 ইয়াতে -4 ইয়াতে -3 এনেকা থাকে ন -7 আৰু -3 কেতিয়াও ক'ব পাৰে -7 ৰ পৰা -3 লৈকে এনেকৈ ক'ব পাৰে গতিকে প্ৰশ্নটো ভালকে পঢ়িহে উত্তৰ কৰিবা ইয়াত কৈছে -7 আৰু -3 মাজত মানে -7 ও নালাগে -3 ও নালাগে এই তিনটাৰ কথা কৈছে আৰু এই তিনটাৰ কি লাগে বুলি কৈছে প্ৰডাক্ট অৰ্থাৎ পূৰণফল ইয় তিনটা পূৰণ কৰিলে মাইনাসে মাইনাসে প্লাস প্লাসে মাইনাসে মাইনাস 5 4 গুণ কিমান 20 আৰু 20 আৰু 6 পূৰণ কৰিলে 6 2 গুণ 12 মানে 120 आंसर इज -120 কোড আছে অপশন বি ইজ দা কারেক্ট आंसर অপশন বি ইজ দা কারেক্ট आंसर ঠিক আছে সবৰে বুজি পাই আছে ইয়ালৈকে একো সুবিধা হোৱা নাই ঠিক আছে না সো ओके नेक्स्ट टू देव ओके एमर मान उलाब दिसे तो प्रश्नটো অকমান বুজি পাইছো না সো এমর মান উলাব দিছে বুজি পাইছো না সো ইয়াতে সো 2/3 ऊपर আছে কিউব এই জন্য 4 4 কেনেকৈ লিখিব পাৰি 2 স্কয়াৰ এটো জন্য 81 হা 81 তুমি লিখিব পাৰি 9 স্কয়াৰ ওকে আৰু এটো তুমি 9 কৰি দিয়া না এটো 9 কৰি দিয়া এটো 3 নহয় এটো 9 কৰি দিয়া ওকে কোৱেশ্চনটো 9 হ'ব ঠিক আছে ওকে এটো 2 স্কয়াৰ এটো 9 স্কয়াৰ ওপৰত কি আছে -6 দুয়েৰে যেটো স্কয়াৰ আছে স্কয়াৰটো দুবাৰ লিখব নালাগে স্কয়াৰটো একবাৰ লিখলি হ'ব ওপৰত কিন্তু ওপৰত অলৰেডি আছে 6 তো 6 2 পূৰণ কৰিলে কিমান 6 2 গুণ 12 হল দ্যাট মিন্স মই এটো কেনেকৈ লিখিম 2/9 ওপৰত কি লিখছো -12 সমান 2/9 ওপৰত কি আছে 2m - 1 2/9 ওপৰত কি আছে 2m - 1 হল তুমি চাগে জানো তলত সেম সেম থাকিলে যিকোনো এটা লিখিব লাগে আৰু মাজত পূৰণ থাকিলে পাৱাৰ দুটা কি কৰিব লাগে প্লাস কৰিছো আৰু ইফালত তোমাৰ একো কৰা নাই এইটোৰে এইটো কাটি দিলো ইয়াৰ অকল কোন থাকিল 3 প্লাসে মাইনাসে মাইনাস লগত আছে 12 ইফালে কোনি আছে 2m - 1 3 ৰ পৰা 12 গলে ইফালে কি লিখব 9 9 10 11 12 ওকে -1 টো ইফালে আনিলে কি হ'ব +1 ইফালে অকল কোনি আছে 2m 9টা বিয়োগৰ পৰা এটা যোগ গুছি গলে বিয়োগ কেইটা থাকি যাব 8টা দুইটা পূৰণ আছে ইফালে আইলে কি হ'ব হৰণ m ইকুৱেল কি পাইছো -8 ক 2 দি হৰণ কৰিলে কেইবা যাব -4 বাৰ যাব তপি m ইকুৱেল কিমান -4 কোড আছে यस অপশন এ ইজ দা কারেক্ট आंसर বুজি পাইছানে সোৱা ঠিক আছে
বুজি পাইছা সবে প্ৰবলেম নাই নেক্সট কোৱেশ্চনটো দেখাই দিও ওকে তো নেক্সট কোৱেশ্চন চাও ফাইন্ড দ্য ভ্যালু অফ a ইয়াতে a এর মান ওলাব দিছে ওকে এটা বস্তু দিয়া আছে কি দিয়া আছে 8a is equal to 35 square minus 27 square এইটেটো বড় এনেকে থাকো ইয়াক একো নকৰিবা এটো দেখাত কেনেকৈ লাগিছে a square minus b square আর a square minus b square মানে কি এটো আমার a প্লাস এটো আমার b এটো আমার a minus এটো আমার b হবো ইয়াতে অকল কোন থাকিলে 8a দুটা 5 পৰা হাতে পাছে কিমান 12 হাতত থাকিলে 3 4 5 একে কিমান 6 মাজৰ এখন হলে পূৰণ থাকে ব্ৰ্যাকেটৰ মাজৰ হলে পূৰণ থাকে হা এটো বাইটো বিয়োগ কৰা ইয়াৰ পৰা 11 গলে 15 15 হাত গলে কিমান 8 ওকে তো এটো গলে অকল কি থাকিব 8 থাকিব ওকে তো ইয়াৰ পৰা মই এৰ ভ্যালুটো উলালে 8 ত পূৰণ হৈ আছে 8 ইফালে গলে কি হ'ব হৰণ ইয়াৰ অকল থাকিব 62 into 8 দুটা 8 হাত কাটা গল অকল কোন থাকিব 62 ৰ a ইকুৱেল টু কিমান 62 আছে কবা হলো ঠিক আছে তুমি ঘৰত প্ৰিপাৰেচন কৰি আছা না ভালকে প্ৰিপাৰেচন ভালকে কৰি আৰু টেলিগ্ৰাম গ্ৰুপত যদি নাই টেলিগ্ৰাম গ্ৰুপত জয়েন হ'বা এটা টেলিগ্ৰাম গ্ৰুপ আছে ম্যাথছ উইথ অভিজিত স্যাৰ এটা টেলিগ্ৰাম গ্ৰুপ আছে ম্যাথছ উইথ অভিজিত স্যাৰ এটো সবে আছে এটো টেলিগ্ৰাম গ্ৰুপত আৰু এটা আছে গ্ৰেড 4 উইথ অভিজিত স্যাৰ গ্ৰেড 4 উইথ অভিজিত স্যাৰ গ্ৰেড 4 উইথ অভিজিত স্যাৰ হ'ব এটা আছে ম্যাথছ উইথ অভিজিত স্যাৰ আৰু এটা আছে গ্ৰেড 4 উইথ অভিজিত স্যাৰ ওকে এটো অকল গ্ৰেড 4 ৰ কাৰণে এটো সবৰে কাৰণে এটো টেলিগ্ৰামত আছে ঠিক আছে আৰু টেলিগ্ৰামত আছে গতিকে জয়েন হৈ থাকিবা তোমাৰ কাৰণে সহজ হ'ব ওকে টেলিগ্ৰামত জয়েন হৈ থাকিলে আপডেট বৰ পায় কোনটো ক্লাছ কেতিয়া আপলোড কৰিছো কি আপলোড কৰিছো গোটেই বস্তুখিনি গম পায় গতিকে পাইলে জয়েন হৈ থাকিবা তোমাৰ কাৰণে কামত আহিব ঠিক আছে ওকে তো आंसर ইজ 62 নেক্সট কোৱেশ্চন ওকে এটা মনত দুটা ৰঙা বল তিনটা হেউজিয়া বল দুটা নীলা বল আছে যদি এটা বল যাদৃচ্ছিকভাৱে বাছনি কৰা হয় তেন্তে বলটো নীলা হোৱাৰ সম্ভাৱিতা কিমান সম্ভাৱিতা বুলি ক'লে তুমি সদায় এটা কথা মনত ৰাখা বা তুমি জানা বা মোৰটা শিকিছা যেতিয়া সম্ভাৱিতা বুলি কয় সদায় টোটেলটো তলত লিখিব লাগে টোটেলটো তলত লিখিব লাগে মনত থাকিব তো টোটেলটো তলত মানে কি টোটেল কিমানটা দুটা ৰঙা তিনটা হেউজিয়া আৰু দুটা নীলা এই গোটেইখিনি মিলি কি হ'ব টোটেল হল টোটেলটো তলত লিখিব লাগে লাগে কি নীলাৰ সম্ভাৱিতা নীলা তো নীলা কিমানটা আছে নীলা আছে দুটা তো তোৰ কি থাকিব 2 2 4 5 6 7 তলত থাকিব 7 ওপৰত থাকিব 2 that means answer is 2/7 2/7 কোড আছে অপচন বি ইজ দা কারেক্ট আনসার ওকে আৰু তুমি সদায় ঘৰত এটা বস্তু মনত ৰাখিবা হা তুমি এলসিএম খিনি ভালকে পঢ়ি থাকিবা এইচএফ খিনি ভালকে পঢ়ি থাকিবা সমীকৰণ কেনেকে সমাধান কৰে হা সমীকৰণ x ৰ মান যে ওলাই এনেকে সমাধান কৰে হেতু শিকি থবা লগতে কেটাম সূত্ৰ হা a + b হোল স্কয়াৰ a - b হোল স্কয়াৰ a square minus b square a minus b whole cube a plus b whole cube এই যিবোৰ দেখিছা এই বস্তুবোৰ ধুনিয়াকে মনত ৰাখি থবা মই এটা লাগিলে ফৰ্মুলা ক্লাছ এটা আনি দিম বাৰু ফৰ্মুলা ক্লাছ এটা মই আগতে লাইভ হিচাপে কৰিছিলো আৰু এটা মই ফৰ্মুলা ক্লাছ আনিম সেই ফৰ্মুলা ক্লাছটো যথেষ্ট হিচাপে হেল্প কৰিব এই ফৰ্মুলা ক্লাছটো মই যিমানখিনি মেইন ফৰ্মুলা আছে ফৰ্মুলাখিনি দিবৰ কাৰণে চেষ্টা কৰিম ঠিক আছে তো ফৰ্মুলা ক্লাছ মই আনিম তো সেই ফৰ্মুলা ক্লাছটো তোমাৰ যথেষ্টখিনি হেল্প হ'ব ওকে তো ঠিক আছে ইয়ালৈকে ওকে এটো হৈছে আমাৰ নলবাৰী বৰমা পাঠশালা টিহু সবৰে মানে অফলাইন সেন্টাৰ চলি আছে ওকে তো অফলাইনত তোমালোকে কন্টাক্ট কৰিব পাৰা তো নলবাৰীতে আমাৰ মেথছৰ ৰিজনিংত মই নিজে পঢ়াও তো তাতো চলি আছে বৰমাতো চলি আছে পাঠশালাতো চলি আছে যদি তোমালোকে যদি বিচাৰা মোৰ হৈতে মেথছ ৰিজনিং কৰিব জয়েন হ'ব পাৰিবা অফলাইন ক্লাছ হয় আৰু যথেষ্টখিনি তোমাৰ হেল্প হ'ব ঠিক আছে তো ট্ৰাই কৰি চাব পাৰা ওকে নেক্সট কোৱেশ্চন আহিছে কি কোৱেশ্চন মাৰ্কটো কি বহিব সুধিছে কোৱেশ্চন মাৰ্কটো কি বহিব সুধিছে ওকে তো কেনেকে চাবা এনেকে চাবা নে এনেকে চাবা এনেকে চাইছো ওকে 3 27 আৰু 9 ওকে 4 64 আৰু 16 এটো আছে 3 27 3 কেনেকে হয় 3 3 3 3 3 গুণ 9 9 3 গুণ 27 ওকে এটো 3 ৰ পৰা 9 কেনেকে হয় 3 3 ৰ পৰা 9 কেনেকে হয় 3 into 3 ঠিক আছে না চাইছো দে 4 সুকস্তি কেনেকে হয় 4 গুণ 16 16 4 গুণ সুকস্তি 16 কেনেকে হয় 4 গুণ 16 ওকে মানে এটা বস্তু মিলি আছে ইয়াতে 3 থাকিলে ইয়াত দুটা 3 ইয়াত তিনটা 3 ইয়াতে 4 থাকিলে ইয়াত দুটা 4 ইয়াত তিনটা 4 তো ইয়াতো হৈ আছে
ইয়াত এটা 2 আছে এখিনি জায়গাত আছে দুটা 2 এখিনি জায়গাত থাকিব তিনটা 2 মানে 2 2 গুণ 4 4 2 গুণ কিমান বহিব 8 প্ৰথম কথা C A C ওকে মিলা নাই A B B ওকে এটা বস্তু মিলিছে কিন্তু নহলে এনেকে সিধাকো চাব পাৰা A B C A B C A B C মানে এনেকৈ চাব পাৰা ইয়াতে C দুটা এটো এনেকে নহব এনেকে বেটাৰ হ'ব ন A B C ইয়াতো আলটিমেটলি A B C ইয়াতো আলটিমেটলি A B C তুমি মই H C দিলে আৰু কাৰো কব লগা নাই yes অপচন C A H C আছে কোড আছে অপচন 8 আছে তো দিব পাৰা অপচন 8 অপচন A is the correct answer ঠিক আছে নেক্সট কোৱেশ্চন ইয়াৰ ভ্যালুটো লাগে ভিতৰত 2 স্কয়াৰ আছে এডাল ৰুটবাদ যেটা তোমাক কব ন এই ৰুটবাদৰ ভিতৰত হলে একোনে এটা 2 থাকে এডাল যদি তুমি লিখিব ইচ্ছা নকৰা নালাগে লিখিব এডাল নিলিখিলে ওপৰত এই 2টো গৈ পেলাই কি হৈ যায় 1/2 গতি এই ভিতৰত যোনডাল আছে হেডালৰ ভিতৰত 2 নাই এবাৰ কি আছে 3 আছে যদি ভিতৰত 3 থাকে ওপৰত গৈ কি হ'ব 1/3 ওপৰত গৈ কি হ'ব 1/3 হৈ গল এটা সিমিলাৰলি বাহিৰত আছে এডালৰ ভিতৰত কি আছে 4 আছে হেডাল যদি মই নিলিখো হেডাল বাহিৰত গৈ পেলাই কি হ'ব 1/4 হ'ব চাবাৰে 2 স্কয়াৰ টো নরমাল আছে এডাল কিউব ৰুট টো ওপৰত গলে 1/3 আৰু 4 ৰুট টো ওপৰত গলে 1/4 ওকে আৰু এটা কথা মনত ৰাখিবা এটা নাম্বাৰৰ ওপৰত এনেকুৱা যে তিনটা চাৰিটা নাম্বাৰ থাকে সেই ওপৰত থকা নাম্বাৰ কেইটা হলে কি কৰিব লাগে পূৰণ কৰিব লাগে হল 2 দি ইয়াক কাটিলা কেইবাৰ দুইবাৰ তো ইয়াত কি থাকিব 3 2 গুণ 6 ওপৰত 1 দ্যাট মিন আনসার ইজ 2 to the power 1/6 আছে নে কৰবাত yes option C is the correct answer option C is the correct answer হব আৰু গেট 4 ৰ ক্লাসটো কন্টিনিউ কৰি থাকিব লাগে না লাগে এবাৰ মোক জনাবা যদি তুমি ভাবা কি যে সাল লাগে তেতে মই গেট 4 ৰ ক্লাসটো কন্টিনিউ কৰি থাকিম এবাৰ কমেন্ট কৰি জনাই থৈ যাবা কাৰণ কমেন্টৰ ওপৰত বেস কৰি মই ক্লাসটো বনাত সহজ হয় ষ্টুডেন্টে যেটো ডিমান্ড বেছি থাকে হেতুৰ ওপৰত মই ক্লাসটো বনাও ঠিক আছে কৈছে এইটুক যদি ই হৰণ কৰে आंसर কিমান ওলাব এটু কোনি আছে 15 ৰুট ওভাৰ 15 এটু কোনি হৰণ কৰিব ই হৰণ কৰিলে কি হয় সোৱা 3 দি ইয়াক কাটিলা 5 বাৰ এটু প্ৰবলেম নাই এটু 5 হৈ গল তলত অকল কোনি আছে ৰুট ওভাৰ 3 3 দি ইয়াক কাটিলে 5 থাকিল তলত 3 টো নাই 15 মানে কি 15 মানে হৈছে ৰুট ওভাৰ 5 আৰু ৰুট ওভাৰ 3 মিলি পেলাই 15 হয় কিয় 5 3 গুণ 15 তাৰ পিছত ৰুট ওভাৰ 3 তুমি কাটিব পাৰা অকল কোনি বাছি থাকিল 5 আৰু কোনি বাছি থাকিল 5 দ্যাট মিন আনসার ইজ 5 ৰুট ওভাৰ 5 কোড আছে অপচন C is the correct answer option C is the correct answer ঠিক আছে তো ৰুট ওভাৰৰ কনসেপ্টটো ভালকে পঢ়ি থাকিবা ৰুট ওভাৰৰ কনসেপ্টটো ভালকে পঢ়িলো তোমাৰ ইজি হ'ব ৰুট ওভাৰৰ কনসেপ্টটো মই দিম বাৰু আৰু ফৰ্মুলা ক্লাস এটা লাগিব কাৰণ ফৰ্মুলা ক্লাসটো একান লাগিব কাৰণ মেইন ফৰ্মুলাখিনি বুজি পাব লাগিব কি ফৰ্মুলা ইউজ হ'ব কি ফৰ্মুলা ইউজ হলে কোনটো ফৰ্মুলা কেনেকৈ ইউজ কৰিব লাগে গোটেইখিনি বস্তু শিকাব লাগিব তো গতিকে ফৰ্মুলা এটা ক্লাস ৰাখিম গেট 4 ৰ ক্লাসটো কন্টিনিউ ৰাখিম যিসকলে জিএনএম ৰ ষ্টুডেন্ট তেওঁলোকৰ ক্লাসো আহি থাকিব বিএৰ ৰ যিখিনি ষ্টুডেন্ট তেওঁলোকৰ ক্লাস আহি থাকিব তো বস্তু বহুতখিনি দি থাকিম গতিকে চাই লম কিমানখিনি দিব পাৰো হ'ব ওকে তো দ্যাটস ইট তো কেনেকুৱা লাগিল ক্লাসটো জনাবা ক্লাসটো যদি তোমাৰ ভাল লাগিছে বা ক্লাসটো তোমাৰ কাৰণে ভাল হোৱা যেন পাইছা দেন মই কন্টিনিউ কৰি থাকিম নতুন ক্লাস দি থাকিম হ'ব গতিকে সকলোকে বহুত বহুত ধন্যবাদ ইমানখিনি চাই আছা কাৰণে পঢ়ি থাকা কষ্ট কৰা আৰু লগ পাম এটা নতুন ক্লাছত তেতিয়ালৈ চাই থাকিবা আপোনালোকৰ আপোন চেনেল ইগাৰ এডুকেশ্যন থ্যাংক ইউ সো মাচ লাভ ইউ টেক কেয়াৰ বাই